হেল্ল', হাজোবাসীৰ বাবে আমি ভাবিছোঁ যে বহু সংখ্যক মানুহে চেন্নাই অভিমুখী হোৱাৰ দিশত দেখা পাই আছোঁ। এইবিলাক মানুহে মোটামুটি বহুত দূৰৰ পৰা চেন্নাইলৈ যাওঁতে বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। সেই বস্তুটো আমি ওচৰত পোৱাৰ কাৰণে হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত বহুত দিনৰ পৰা চেষ্টা এটা চলাই এতিয়া বৰ্তমান আমি সফল হৈছোঁ। আজি সেই হিচাপত আমি কাবেৰী হস্পিটেলৰ পৰা ডক্টৰ আনি কিনে এটা ট্ৰিটমেণ্ট আৰম্ভ কৰি ফাৰ্ষ্ট আজি আৰম্ভ হৈছে। এতিয়াৰ পৰা প্ৰত্যেক সপ্তাহত চেন্নাইৰ ডক্টৰখিনি আমাৰ ইয়াতে পাব। কাৰোবাৰ কিবা সুবিধা থাকিলে নিশ্চয় ইয়াতে ডিছকাছ কৰিব পাৰিব। কোনোবাই যাব নোৱাৰিলে ভিডিঅ' কনফাৰেঞ্চৰ দ্বাৰা হ'লেও ইয়াতে সুকলমে পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব বা মোটামুটি হেৰি কৰিব পাৰিব, সেৱা এটা ল'ব পাৰিব, চিকিৎসা সেৱা এটা ল'ব পাৰিব। এইটো হাজোৰ উন্নত চিকিৎসাৰ কাৰণে এইটো বহুত দিনৰ চেষ্টা এটা আছিল। গতিকে আমি সফল হ'ম বুলি নিশ্চয় আশাবাদী। সেই হিচাপত আমি চেষ্টা কৰি আছোঁ। চিকিৎসালয়খন কোন ঠাইত আছে? হাজো বিষ্ণুপুৰ, হাজো পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। আজি কিমানগৰাকী ৰোগী আহিল? আজি এতিয়ালৈকে আমাৰ প্ৰায় 45গৰাকীমান আহিল, আকৌ আহি আছে। কিমানখিনি অহাৰ পিছতে গম পোৱা যাব। ষ্টাৰ্টিঙত 45ৰ ওপৰত হৈ গ'ল। গতিকে ইমানখিনি মানে সুবিধাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। প্ৰতি সপ্তাহৰ ৰবিবাৰে বেলেগ বেলেগ বিভাগৰ ডক্টৰ আহিব। আজি আহিছিল আমাৰ অৰ্থপেডিক, এনেকুৱা ধৰণৰ ডক্টৰবিলাক আহিছিল। নেক্সট আকৌ নেক্সট সপ্তাহত বেলেগ এজন আহিব, নেক্সট সপ্তাহত বেলেগ এজন, সেনেকুৱা ভাবক আমি ভাবি আছোঁ। আমি ভাবিছোঁ যে আমি হাজোৰ মানুহখিনি যিহেতু সুফল পায় বা ইয়াৰ পৰা দূৰত নগ'লেও হয়, হাজোতে চিকিৎসাটো ল'ব পাৰিব, সেই চেষ্টা এটা চলাই আছোঁ। আৰু কম মূল্যত উন্নত চিকিৎসা এটা কৰিম বুলি আমি আগতেও কৈছিলোঁ, আজিও কৈছোঁ। আৰু আমি ওপৰতো সেইকাৰণে প্ৰায় ডিছকাউণ্ট ধৰিয়ে দি আছোঁ, বা পৰীক্ষা চৰীক্ষা যিখিনি হয় সেইখিনি আমি ডিছকাউণ্ট ধৰিয়ে এতিয়ালৈকে চেষ্টা চলাই আছোঁ।